অসমৰ ভিন্ন প্ৰান্তৰ লগতে আজ্ঞাথুৰিতো উদযাপন ঈদ উল ফিতৰ। মছজিদত সমূহীয়া নামাজ পঢ়ি আৰম্ভণি কৰে ঈদ উল ফিতৰৰ। আজ্ঞাথুৰি আঞ্চলিক ঈদগাহ ময়দানত অনুষ্ঠিত হয় এই সমূহীয়া ঈদ। প্ৰায় ৩,০০০ মানুহৰ উপস্থিতিত অনুষ্ঠিত হয় নামাজ। সভাপতি আফথৰ আলীৰ নেতৃত্বত অনুষ্ঠিত হয় এই ঈদ উল ফিতৰৰ বিশাল অনুষ্ঠান। অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা থাকিল। আশা কৰিছোঁ আজি এই পবিত্ৰ দিনত সমগ্ৰ অসমৰ মোৰ সন্মানীয় শ্ৰদ্ধা ৰাইজলৈ ঈদ উল ফিতৰৰ শুভেচ্ছাৰ লগতে সকলোৰে মনৰ কামনা যাতে মহান আল্লাই কবুল কৰে আৰু আমাৰ ইয়াতে প্ৰায় 2,000 পৰা 3,000 মানুহ সমাবেত হয় প্ৰতি বছৰে আৰু শান্তি শৃংখলাবদ্ধতা বজাই ৰাখি আমাৰ ইয়াতে ঈদ পালন কৰা হয়। ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আমি সকলোকে যেনেকৈ পাৰোঁ আমি শুশ্ৰূষা কৰি তেওঁলোকক ঈদৰ নামাজ পঢ়িবলৈ সুবিধা সুযোগ কৰি দিওঁ। লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ আমি ইয়াৰ পৰা আজ্ঞাথুৰি আঞ্চলিক ৰাইজৰ তৰফৰ পৰাই আমি এটা শুভেচ্ছা বাণী পঠাব বিচাৰিছোঁ যে আমাৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে সকলো শ্ৰেণীৰ মানুহৰ মনত যাতে সুখ শান্তি সমৃদ্ধি বজাই ৰাখি সকলোৱে যাতে মনৰ কামনা পূৰণ হয় তাৰে কামনা কৰিছোঁ। লগতে আপোনালোককো ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোক আটাইলৈকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজ্ঞাথুৰি আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা। আৰু লগতে আমি এটা কথা ইয়াতে উল্লেখ কৰিছোঁ যে আজি কিছুদিন ধৰি বতৰ বৰ বেয়া আছিলে, বৰষুণ দি আছিলে, আমি পেণ্ডেলো দিয়া নাছিলোঁ। কিন্তু আজি আল্লাহৰ ৰহমত ইনশাআল্লাহ তাআলা গোটেই নামাজৰ সময়খিনিত আমি বিনা বৰষুণৰ উজুহাত বা বৰষুণে আমাক কোনো বাধা বিঘিনি দিব পৰা নাই, এইটো আল্লাহৰ ৰহমত বুলি স্বীকাৰ কৰিছোঁ ইনশাআল্লাহ তাআলা। আৰু ইয়াৰ জৰিয়তে দি সমগ্ৰ অসম তথা ভাৰতবৰ্ষক আমি আটাইকে ঈদ উল ফিতৰৰ আন্তৰিক আৰু হিয়া ভৰা উল্লেখ জনাইছোঁ। লগত এটা বিশেষ কথা মই ক'ব খুজিছোঁ যে যিহেতু যুদ্ধৰ পৰিৱেশ, আমি যুদ্ধ বিচৰা নাই, এই ঈদে যাতে আমাৰ মাজত সমগ্ৰ বিশ্বত আমাক শান্তি দিয়ে তাকে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি ক'ব খুজিছোঁ ইনশাআল্লাহ তাআলা উই ডিছএগ্ৰি উইথ ৱাৰ, ফ্ৰী পেলেষ্টাইন। আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। দিনৰ পৰাই অসমবাসীৰ সমূহ ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই উৎসৱৰ জৰিয়তে সকলোৰ মাজলৈ আনন্দৰ বন্যা কঢ়িয়াই অনাৰ বাবে আমি নামাজৰ পিছত দোৱা কৰিলোঁ আৰু যাতে আগন্তুক দিনবোৰ সকলোৰে বাবে কুশল মংগল হয় তাৰে কামনা কৰি আমি আজিৰ এই ঈদৰ নামাজ সমাপ্ত কৰি ঘৰলৈ ঘৰমুৱা হ'লোঁ। ধন্যবাদ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।